এখন বিশেষ চাইকেল দেখুৱাবলৈ আহিছোঁ আজি দেখিছে চাইকেলখন সাংঘাতিকভাৱে কিছু বিশেষ যোৰহাটৰ পৰা এজন ভাইটিয়ে এখন বিশেষ চাইকেল লৈ ভ্ৰমণ কৰি আছে যোৰহাটৰ পৰা শদিয়ালৈকে গতিকে কিছুমান বিশেষ উদ্দেশ্য লৈ ভাইটিয়ে চাইকেলখন আচলতে অকণমান আগলৈ যদি আহা তুমি ভাইটিয়ে বিশেষকৈ সজাই পৰাই চাইকেলখন আচলতে চাইকেল চলাই ইমান দূৰ বাট অতিক্ৰম কৰিছে তেখেতে ইয়াত খুব ধুনীয়াকৈ উল্লেখ কৰিছে মাতৃভাষা সংৰক্ষণ গছপুলি ৰোপণ প্ৰকৃতি বচোৱা আৰু চাহ জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত গুৰুত্ব প্ৰদান কৰক এই আটাইকেইটা বিষয় লৈ তেখেতে এই মহান যাত্ৰাটো কৰি আছে আৰু তেখেতৰ সৈতে আমি কথা পাতিম আৰু তেখেতৰ মুখেৰে তেখেতৰ জাৰ্ণিটোৰ বিষয়ে আৰু কি উদ্দেশ্য মহান উদ্দেশ্য লৈ তেখেতে ক'ত কেনেকৈ গোটেই বস্তুটো অতিক্ৰম কৰিলে সেই বস্তুখিনি দেখুৱাবলৈ চেষ্টা কৰিম আহক এই ভাইটিৰ মুখেৰে তেখেতৰ এই আটাইবিলাক কথা আমি জানিবলৈ চেষ্টা কৰোঁ হয় নমস্কাৰ মোৰ নামটো আছিলে ধৰ্মেশ্বৰ ৰহিদাস হয় তুমি এতিয়া ক'ৰ পৰা আৰম্ভ কৰিছা এই যাত্ৰাটো মই 21 ডিচেম্বৰ তাৰিখে যোৰহাটৰ পৰা শদিয়ালৈ বুলি চাইকেল যাত্ৰা আৰম্ভ কৰিছিলোঁ যোৰহাটৰ পৰা শদিয়ালৈ বুলি হয় মানে যাত্ৰা পথত মানুহে সহায় কৰিছে নিশ্চিত ৰূপত বহুতখিনি সহায় কৰিছে সহযোগ কৰিছে লগতে বাৰ্তাখিনি নিবলৈ বহুতখিনি চেষ্টা কৰিছে আচ্ছা ভাইটি কি মহান উদ্দেশ্য লৈ আচলতে এই গোটেই যাত্ৰাটো হয় পোনপ্ৰথমে আপোনালোকৰ পেজৰ জৰিয়তে মই সকলো অসমবাসীক ধন্যবাদ জনাইছোঁ আজি হৈছে চাইকেল যাত্ৰাৰ জ্যেষ্ঠটো দিন আৰু জ্যেষ্ঠ দিনা মই উপস্থিত আছোঁ প্ৰায় শদিয়া পামহি আৰু এই চাইকেল যাত্ৰাত মই প্ৰথম আৰু একমাত্ৰ উদ্দেশ্য ৰাখিছিলোঁ মাতৃভাষা সংৰক্ষণ আৰু সুৰক্ষা আমাৰ জাতীয় দায়িত্ব বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন সামাজিক মাধ্যমত লগতে বিভিন্ন প্ৰতিষ্ঠানসমূহত যে অসমীয়া ভাষাৰ স্থান বহুত কম সংখ্যক পোৱা যায় কিয় যিটো সময়ত আমাৰ অসমখন আগুৱাই গৈছে অসমীয়া কলা সংস্কৃতি বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা হৈছে ঠিক একেটা সময়তে আমাৰ অসমীয়া ভাষাৰ স্থান বহুত কম কিয় সেই উদ্দেশ্য লৈ মই সজাগতামূলক বাৰ্তা হিচাপে চাইকেল যাত্ৰাৰ জৰিয়তে মই অসমবাসী ৰাইজক তথা নতুন প্ৰজন্মক বুজাবলৈ চেষ্টা কৰিছোঁ যাতে অসমীয়া ভাষা ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰক প্ৰত্যেকজন অসমীয়াক মই আহ্বান জনাম এই যাত্ৰাৰ জৰিয়তে যে অসমীয়া ভাষা ব্যৱহাৰ লগতে অসমীয়া ভাষাৰ প্ৰচলন সামাজিক মাধ্যমত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যাতে অসমীয়া ভাষা স্থান দিয়ক আৰু এটা মহান উদ্দেশ্য লৈ যাত্ৰাটো আৰম্ভ কৰি খুব ধুনীয়াকৈ আহি আছে আৰু ইয়াতে খুব ধুনীয়াকৈ তেখেতে এই বাৰ্তাটো এই চাইকেলখনৰ চাৰিওফালে লিখি লৈছে দেখিছে এখন তিৰংগা ভাৰতীয় জাতীয় পতাকা এখন তেখেতে লগাইছে আৰু লগতে ভাইটি আজিকালি যিহেতু ইংৰাজী যথেষ্ট প্ৰচলন হৈছেই নিশ্চিত অসমীয়া নাজানিলে মানে আজিকালি ভালহে পায় মাক দেউতাকে ইংৰাজী মাধ্যমতো এডমিশ্যনটো দিয়ে তো ইংৰাজীৰ লগে লগে অসমীয়া ভাষাটো ধৰক অসমীয়া মাতৃভাষা অসমীয়াই কিন্তু তেখেতৰ ল'ৰা ছোৱালী ইংৰাজী মিডিয়ামত পঢ়ে কিন্তু তেখেতে ভালকৈ অসমীয়া নাজানে তো সেইসকলক কি ক'ব বিচাৰিবা তুমি পোনপ্ৰথমে মই ক'ম যে অসমত থাকি যদি অসমীয়া নাজানে তাতকৈ লাজৰ বিষয় হ'বই নোৱাৰে আজিকালি কিছুমান বুদ্ধিজীৱীয়ে ভুল ধাৰণা দিয়ে যে ইংলিছ জানিলে শুদ্ধ বা ইংলিছ জানিলে শিক্ষিত মই তেওঁলোকক ক'ব বিচাৰিম যে ইংলিছৰ সমানুপাতিকভাৱে অসমীয়াটো জনা আমাৰ প্ৰয়োজন এই চাইকেল যাত্ৰাৰ জৰিয়তে মই প্ৰত্যেকজন নতুন প্ৰজন্মক আৰু এটা বাৰ্তা দিব বিচাৰিম যে আগন্তুক যি নৱবৰ্ষ আছে নৱবৰ্ষৰ শুভেচ্ছা যাতে ইংৰাজীত নকওঁ আমি অসমীয়াত দিবলৈ চেষ্টা কৰোঁ চেষ্টা নহয় আমি অসমীয়াত দিব লাগিব লগতে চাইকেল যাত্ৰাত মই উদ্দেশ্য ৰাখিছোঁ মাতৃভাষা সংৰক্ষণ আৰু সুৰক্ষা আমাৰ জাতীয় দায়িত্ব দ্বিতীয়তে ৰাখিছোঁ গছপুলি ৰোপণ কৰক প্ৰকৃতি ৰক্ষা কৰক বৰ্তমান সময়ত আমি যদি দেখিবলৈ যাওঁ অসমত প্ৰত্যেক দিনাই 100তকৈ অধিক অনুষ্ঠান বা প্ৰতিষ্ঠান পতা হয় প্ৰায়ভাগ অনুষ্ঠান প্ৰতিষ্ঠানত আমি বৃক্ষৰোপণ কাৰ্যসূচী দিওঁৱেই গছপুলি ৰোপণ কিন্তু আগন্তুক দিনলৈ যাতে ইমানখিনি গছপুলি জি উঠে বা প্ৰতিপাল হয় জানো নহয় নিশ্চিত ৰূপত যদি আমি সামাজিক মাধ্যমত লিখোঁ যে গছপুলিৰ যদি ফটো দেখোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত আহিব মই আমুকৰ লগত এইটো সময়ত এইটো অনুষ্ঠানত যাতে গছপুলিৰ বৃক্ষৰোপণ কাৰ্যসূচীত মহান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ কিন্তু যদি আমি সামাজিক মাধ্যমত ডাঙৰ গছ এটাৰ ফটো মাৰোঁ কিন্তু সেইটো ফটো নাহে ৱালপেপাৰৰ বাহিৰে অসমীয়া মাধ্যমটো লগতে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ জীয়াই ৰখাৰ একমাত্ৰ কাৰণ বুলি ক'বলৈ গ'লে বা একমাত্ৰ উৎস বুলি ক'বলৈ গ'লে আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ জীয়াই ৰাখিছে গতিকে অসম চৰকাৰলৈ আহ্বান যাতে তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ বাবে উন্নত শিক্ষাৰ বাবে যাতে অকণমান গুৰুত্ব প্ৰদান কৰে সহায় সহযোগ কৰে নিশ্চিত ৰূপত বহুতখিনি অসুবিধাৰ ফলত যাতে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল উন্নত শিক্ষা ল'ব নোৱাৰে যিহেতু মই নিজে চাহ জনগোষ্ঠীৰ পৰা বাস কৰোঁ মোৰ নিজৰ অনুভৱেৰে এইখিনি কথা কৈছোঁ ধন্যবাদ আপোনালোকৰ জৰিয়তে মই প্ৰত্যেকজন অসমীয়াক আহ্বান জনাম যে বুকুত হাত ৰাখি কওক আপোনালোকে আমাৰ গৌৰৱ আমাৰ অহংকাৰ আমাৰ ভালপোৱা আমাৰ মাতৃভাষা যদি এনেদৰে প্ৰত্যেকজন অসমীয়াই আমাৰ মাতৃভাষাক আঁকোৱালি লয় অসমীয়া ভাষাক আঁকোৱালি লয় তেন্তে নিশ্চিত ৰূপত আমি ভাৰত নহয় সমগ্ৰ বিশ্বতে এদিন আমাৰ ভাষাক প্ৰতিষ্ঠা বা
স্থান দিবলৈ সক্ষম হ'ম। আচলতে বহুতে এটা কথা কয় যে ইংৰাজী নাজানিলে অকণমান অসুবিধা, কিন্তু যেতিয়া অসমীয়া ভাষাৰ সৰ্বত্ৰে চৰ্চা চলিব, যে এতিয়া ইউক্ৰেইনত যায় অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ষ্টুডেণ্টে তাত MBBS পঢ়িবলৈ যায় বা অন্যান্য পঢ়িবলৈ যায়, কিন্তু তাত ইউক্ৰেইনিয়ান যিটো ভাষা, সেই ভাষাটোতহে মানে চিকিৎসা বিজ্ঞান পঢ়োৱা হয়। যে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া ষ্টুডেণ্ট এজনে তালৈকে যায়, তেখেতে প্ৰথমে তাত গৈ ইউক্ৰেইনৰ ভাষাটো শিকিবলগীয়া হয়। কিন্তু আমি ভাবোঁ যে ইয়াত চব ইংলিছতে হ'ব লাগিব বুলি ভাবোঁ, কিন্তু তাত প্ৰথমতে ইউক্ৰেইনিয়ান ভাষাটো শিকি লয়, তাৰপিছতে তেখেতলোকে তাত চিকিৎসা বিজ্ঞান বা অন্যান্য পঢ়িবলগীয়া হয়। গতিকে সেইখিনি ক্ষেত্ৰতো অকণমান পৰিৱৰ্তন হওক বুলি ভাবিছোঁ। গতিকে ভাইটিৰ যি মহান উদ্দেশ্যলৈ আগবাঢ়িছে, গতিকে এই মহান উদ্দেশ্য যাতে সফল হওক, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে তেখেতে যি উদ্দেশ্যলৈ ঠায়ে ঠায়ে গৈ বিভিন্ন মানুহক বুজাই গৈছে এই তেখেতৰ যি মহান উদ্দেশ্যৰ কথা, সেই উদ্দেশ্যৰ কথা ৰাইজে বুজি খুব ধুনীয়াকৈ পদক্ষেপ লওক। গতিকে ভাইটি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু আপোনালোকৰ পেজৰ জৰিয়তে মই আগতীয়াকৈ সকলো অসমবাসীক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। যাতে নৱবৰ্ষৰ আৰম্ভণিৰ লগে লগে আপোনালোকৰ সকলোৰে মাজত অসমীয়া ভাষাৰ প্ৰচলনৰ এটা নতুন জোৱাৰ আহি পৰক। অসমীয়া ভাষা ব্যৱহাৰৰ ওপৰত নতুনকৈ এটা ভাৱ প্ৰকাশ হওক, এই আহ্বান জনাই ধন্যবাদ সকলোকে। জয়তু মাতৃভাষা, জয় আই অসম।